মামা এডিআৰি কেতিয়া আহিব, পুলিচৰ কেতিয়া হ'ব, কামাণ্ডোৰ কেতিয়া হ'ব। আজি মই আপোনালোকক কৈ যাব খুজিছো যে এইবাৰ আপোনালোকে বিজেপি চৰকাৰ বনাই দিয়ক। মই অসমত 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমানত দিম? অলপ ডাঙৰ কৰি কওক, কিমানত দিম? তাৰ মানে আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াব লাগিব, ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালীও চাকৰি পাব পাৰে। কিন্তু দুখীয়া মাক বাপেকে দেউতাকে ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব? সেইকাৰণে এইবাৰ মই এটা কথা আপোনালোকক ক'ব খুজিছো যে কেজিৰ পৰা পিজি, তাৰ মানে নাৰ্চাৰীৰ পৰা ইউনিভাৰ্চিটিলৈকে আমাৰ যিমান ল'ৰা ছোৱালী অসমৰ ল'ৰা ছোৱালী আছে সকলোকে পঢ়ুৱাৰ দায়িত্ব মামাই ল'ব। দেউতাক মাকে কোনো চিন্তা কৰিব নালাগে। নিযুত বাবু আঁচনি, তাতো টকা বঢ়াম। নিযুত মইনা আঁচনি, তাতো টকা বঢ়াম। ক্লাছ 9ত চাইকেল পাইছে, এতিয়া ক্লাছ 5ৰ ল'ৰা ছোৱালীকো আমি চাইকেল দিম, যাতে সৰুৰ পৰা ল'ৰা ছোৱালীৰ পঢ়াত ইণ্টাৰেষ্ট হয়, ল'ৰা ছোৱালী কলেজত যায়। আৰু আমাৰ নিযুত মইনা আঁচনি, এতিয়া আমি 1200 টকা দিওঁ, 2500 টকা দিওঁ। আমাৰ চৰকাৰ হ'ব, আমি নিযুত মইনা আঁচনি, বাবু আঁচনি চবতে আমি টকা বঢ়াই গৈ থাকিম, যাতে বাচ্চাৰ পঢ়া শুনাৰ কাৰণে মাক বাপেকে 1 টকাও খৰচা কৰিব নালাগে, সব খৰচা মামাই কৰিব। কি কলো মই? যে 2 লাখ চাকৰি দিম আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচা কোনে ল'ব? কোনে ল'ব? দেউতাক মাকে একো খৰচা কৰিব নালাগে। এইবাৰ আমাৰ চৰকাৰ আহিলে, ল'ৰাই চাকৰি পালে, 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিলো। যোনে চাকৰি পোৱা নাই তেওঁলোকে যাতে ব্যৱসা কৰিব পাৰে, বেপাৰ কৰিব পাৰে, আৰু তেওঁলোকেও যাতে ঘৰখন চলাব পাৰে। যোৱাবাৰ আমি কিমান ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিলো? 1 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিলো। কিন্তু এইবাৰ মই আমাৰ ল'ৰা ছোৱালীবিলাকক মই ক'ব খুজিছো, যিসকলে বেপাৰ কৰিব একেলগে আমি এইকেইটা দিন কেম্পেইন কৰিম, সহায় কৰিম। আপোনালোকক বিজেপি চৰকাৰ লাগে নে নালাগে? পাক্কা কওক, লাগে নে নালাগে? লাগে। শিবু মিশ্ৰক জিকাব নে নিজিকাব? জিকাব। আগতকৈ বেছি ভোটত জিকাব নে কম ভোটত জিকাব? আগতে লংকা হোজাইত আছিলে, হয় নে নহয়? এইবাৰ লংকা লামডিং সমষ্টিত আহিলে। এইবাৰ লংকা ৰাইজে বিজেপিক আগতকৈ বেছি ভোট দিব নে নিদিব? পাক্কা দিব? একদম 100%। সকলোৱে এইবাৰ শিবু মিশ্ৰক আগতকৈ বেছি ভোটত আমি জিকাব লাগিব। কাৰণ আমাক সকলোকে এখন বিজেপি চৰকাৰ লাগে, যাতে আমাৰ অসমত শান্তি থাকে, উন্নয়ন থাকে, আৰু আমাৰ ৰাইজখনক আমি আগুৱাই লৈ গৈ থাকিব পাৰো। যোৱা 5 বছৰ, বাবা ছৰে দে না বাবা, তাৰ পৰা আগৰ পৰা যাচোন, যা বাবা। যোৱা 5 বছৰ আমি সকলোৱে অসমত বিজেপি চৰকাৰ পাতি দিছিলো। তাৰ আগৰ 5 বছৰ, 10 বছৰ আমাৰ বিজেপি চৰকাৰ হ'ল, আৰু আমি সকলোৱে দেখিছো আমাৰ অসমৰ কিমান পৰিৱৰ্তন হ'ল। 2021ত মই যেতিয়া
ইলেকশ্যন কেম্পেইনৰ কাৰণে আহিছিলোঁ তেতিয়া মই ৰাইজক কৈছিলোঁ যে মই যদি অসমত বিজেপিৰ চৰকাৰ হয় আমি অসমৰ 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম যেতিয়া মই কৈছিলোঁ যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম তেতিয়া বিৰোধী পক্ষই মোক হাঁহিছিলে যে অসমৰ দৰে এখন ৰাজ্যত 1 লাখ চাকৰি কেনেকৈ হ'ব 1000 2000 নহয় 1 লাখ ক'ৰ পৰা হ'ব আৰু তেওঁলোকে মোক কৈছিলে যে কোনো কাৰণতে 1 লাখ চাকৰি হ'ব নোৱাৰে মই তেওঁলোকক কৈছিলোঁ যে মই 1 লাখ চাকৰিও দিম আৰু কাকো মই 1 টকা ঘোষ খাব নিদিওঁ বিনা পইচাত অসমৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগিব মোক বিশ্বাস কৰা নাছিলে মই বোলো ঠিক আছে নালাগে বিশ্বাস কৰিব আমি কাম কৰি গৈ থাকিম দিওঁতে 1 লাখ চৰকাৰী চাকৰিৰ জাগাত আমি 1,60,000 চৰকাৰী চাকৰি যোৱা 5 বছৰত আমি দিব পাৰিলো এতিয়া আমি কি কৰিব লাগিব যোৱাবাৰটো 1 লাখ দিলো 1,60,000 দিলো ল'ৰা ছোৱালীবিলাক এতিয়া মোক সুধি থাকে মামা এডিআৰি কেতিয়া আহিব পুলিচৰ কেতিয়া হ'ব কামাণ্ডোৰ কেতিয়া হ'ব আজি মই আপোনালোকক কৈ যাব খুজিছো যে এইবাৰ আপোনালোকে বিজেপিৰ চৰকাৰ বনাই দিয়ক মই অসমত 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কিমানত দিম অলপ ডাঙৰ কৰি কওক কিমানত দিম তাৰ মানে আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াব লাগিব ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব লাগিব যাতে আমাৰ ল'ৰা ছোৱালীও চাকৰি পাব পাৰে কিন্তু দুখীয়া মাক বাপেকে দেউতাকে ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব সেই কাৰণে এইবাৰ মই এটা কথা আপোনালোকক ক'ব খুজিছো যে কেজিৰ পৰা পিজি তাৰ মানে নাৰ্সাৰীৰ পৰা ইউনিভাৰ্চিটিলৈকে আমাৰ যিমান ল'ৰা ছোৱালী অসমৰ ল'ৰা ছোৱালী আছে সকলোকে পঢ়ুৱাৰ দায়িত্ব মামাই ল'ব দেউতাক মাকে কোনো চিন্তা কৰিব নালাগে নিযুত বাবু আঁচনি তাতো টকা বঢ়াম নিযুত মইনা আঁচনি তাতো টকা বঢ়াম ক্লাছ 9ত চাইকেল পাইছে এতিয়া ক্লাছ 5ৰ ল'ৰা ছোৱালীকো আমি চাইকেল দিম যাতে সৰুৰ পৰা ল'ৰা ছোৱালীৰ পঢ়াত ইণ্টাৰেষ্ট হয় ল'ৰা ছোৱালী কলেজত যায় আৰু আমাৰ নিযুত মইনা আঁচনি এতিয়া আমি 1200 টকা দিওঁ 2,500 টকা দিওঁ আমাৰ চৰকাৰ হ'ব আমি নিযুত মইনা আঁচনি বাবু আঁচনি সবতে আমি টকা বঢ়াই গৈ থাকিম যাতে বাচ্চাৰ পঢ়া শুনাৰ কাৰণে মাক বাপেকে 1 টকাও খৰচা কৰিব নালাগে সব খৰচা মামাই কৰিব কি কলো মই যে 2 লাখ চাকৰি দিম আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচা কোনে ল'ব দেউতাক মাকে একো খৰচা কৰিব নালাগে এইবাৰ আমাৰ চৰকাৰ আহিলে ল'ৰাই চাকৰি পালে 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিলো যোনে চাকৰি পোৱা নাই তেওঁলোকে যাতে ব্যবসা কৰিব পাৰে বেপাৰ কৰিব পাৰে আৰু তেওঁলোকেও যাতে ঘৰখন চলাব পাৰে যোৱাবাৰ আমি কিমান ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিলো 1 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিলো কিন্তু এইবাৰ মই
আমাৰ ল'ৰা ছোৱালীবিলাকক মই ক'ব খুজিছো যিসকলে বেপাৰ কৰি